খণ্ডৰ সন্মানীয় খণ্ড উন্নয়ন বিষয়া বাইদেউ দুআষাৰ চমু মন্তব্যৰে আজি এই চূড়ান্ত খেলখন উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। মোক বোধহয় বহুতে ইয়াত চিনি পোৱা নাই। এনে মই আহিছিলোঁ এই ফিল্ডলৈ, কিন্তু সমূহীয়াভাৱে আৰু আজি প্ৰথমবাৰলৈ আহিছোঁ। মোৰ নাম গুলশান চুলতানা। মই নতুনকৈ ৰহা উন্নয়ন খণ্ড উন্নয়ন বিষয়া হিচাপে যোগদান কৰিছোঁ। যি কি নহওক, পোনপ্ৰথমে ৭৮তম স্বাধীনতা দিৱসৰ সকলোকে লগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু লগতে সমূহ খেলুৱৈসকলক, যিসকলে আজি এই ফাইনেল খেলত উপনীত হৈছে, দুয়োটা দলকে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই গাৰগাঁও খেলপথাৰত সভাপতি মহোদয়, আমাৰ মাননীয় বিধায়ক মহোদয়ৰ প্ৰতিনিধি মহোদয় জনাৰ্দন শইকীয়া ডাঙৰীয়া, ভাস্কৰ পাটৰ ডাঙৰীয়া, আৰু এই অঞ্চলৰ আমাৰ তিৱা পৰিষদৰ সদস্য মহোদয় আৰু সমূহ আমচৈবাসীৰ ৰাইজ, আজি আচলতে এই খেলখনত উদ্বোধন কৰিবলৈ আমাৰ মাননীয় বিধায়ক মহোদয় অহাৰ কথা আছিলে। আচলতে আজি 15 আগষ্টৰ দিনাখন, এই শুভ দিনাখনৰ দিনা এই খেলখন উদ্বোধন কৰিবলৈ আমাৰ বিধায়ক মহোদয়ক আৰু লগতে মোকো আমন্ত্ৰণ জনাইছিলে এই খেলৰ সমিতিয়ে, পৰিচালনা সমিতিয়ে। আৰু আমাৰ ছাৰে এই দিনটোত পাবলৈ বৰ বিচাৰিছিলে, কিন্তু বিশেষ এক অসুবিধাৰ কাৰণে তেওঁ শেষ মুহূৰ্তত উপনীত হ'ব নোৱাৰিলে। কিন্তু তেওঁৰ বিশেষ সভা এখনৰ কাৰণে আহিব নোৱাৰিলে, কিন্তু তেখেতৰ প্ৰতিনিধিক আমাৰ ইয়ালৈ পঠিয়াইছে, লগতে আৰু বিশেষ ব্যক্তি কিছুমানক তেওঁৰ হৈ পেলাই পঠিয়াইছে। আৰু আমি ইয়াত আৰু এটা কামৰ কাৰণেও আজি একগোট হৈছোঁ। সেয়া খেলৰ লগতেই জড়িত। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, আমাৰ ইয়াত এই খেলপথাৰখনত উন্নতিকৰণ কৰিবলৈ, আৰু আমাৰ এতিয়া স্কিমৰ কথা আপোনালোকে জানে, MG এনৰেগা, সেই MG এনৰেগাৰ অধীনত গ্ৰীণ গেলেৰী নামেৰে এই খেলপথাৰখনৰ চাৰিওফালে বাউণ্ডাৰী ৱাল, গেট আৰু গেলেৰী, আৰু যাতে গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াতে বহি খেল উপভোগ কৰিব পাৰে, তাৰ কাৰণে এটা স্কিমৰ শুভ উদ্বোধন আজি কৰা হ'ল। অৱশ্যে মোৰ বেয়া লাগিছে, এই কামটো আমাৰ বিধায়ক মহোদয়ে কৰিব কথা আছিলে। যি কি নহওক, আমিও চৰকাৰীভাৱে আৰু ছাৰৰ প্ৰতিনিধিক পঠাই আমি তেওঁৰ হৈ পেলাই আমি কাম ফেৰা কৰিলোঁ। আৰু লগতে কওঁ, এই যিটো কাম আমি আৰম্ভ কৰিছোঁ, ডিটেইলছ আজি মই বিশেষ সময় নলওঁ। এই কামটোৰে যেতিয়া সম্পূৰ্ণ হ'ব, তেতিয়া আপোনালোকে ইয়াত ডাঙৰ ডাঙৰ খেল পাতিবলৈ সুবিধা পাব, আৰু হয়তো উচ্চমানৰ খেলো ইয়াতে অনুষ্ঠিত হ'ব। আৰু মই আশা ৰাখিছোঁ, এই 15 আগষ্টত মই শুনিবলৈ পাইছোঁ যে এই 15 আগষ্টত সদায় খেল পাতে তেওঁলোকে, আৰু অহাবাৰ যাতে এটি সুন্দৰ ষ্টেডিয়ামত আমি এই খেলখন যাতে পাতিব পাৰোঁ, সেই আশা ৰাখিলোঁ। ধন্যবাদ। সকলোকে শুভেচ্ছা জনাই মোৰ এই ভাষণ সমাপ্ত কৰিলোঁ। ধন্যবাদ। আমাৰ সন্মানীয় বিডিঅ' মহোদয়ে গোটেইখিনি কথা কৈছে। শ্ৰদ্ধাৰ সন্মানীয় ৰাইজ, বিধায়ক মহোদয় অহাৰ ক্ষেত্ৰত এখন জৰুৰী সভা হোৱাৰ কাৰণে তেখেত আজি উপস্থিত থাকিব নোৱাৰিলে, আৰু তেখেতে কৈছে যে কাম চলি থকাৰ সময়তে এদিন আহি তেখেতে গোটেই পৰিদৰ্শন কৰি বুজ ল'ব। গতিকে সদৌ খেলুৱৈসকলক ধন্যবাদ জ্ঞাপন কৰি আজি খেলখন শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। বলটো মাৰি দিয়ক, তাৰপিছত আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে। আমি সদস্যসকলক এটি ৰাষ্ট্ৰীয় সংগীতেৰে আজি এই খেলখন আৰম্ভণি কৰা দেখি আমি আগবাঢ়িব বিচাৰিছোঁ।
ৰাষ্ট্ৰীয় সংগীতৰ প্ৰতি সন্মান জনাই এই খেলপথাৰত উপস্থিত থকা সকলো ক্ৰীড়াপ্ৰেমী ৰাইজক 1 মিনিটৰ বাবে থিয় হৈ দিবৰ বাবে অনুৰোধ জনাইছোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे तव शुभ आशीष मांगे गाहे तव जय गाथा जन गण मंगल दायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे नाका tukang यहाँ करना ही रहा আজি আমাৰ মাজত উপস্থিত থকা আমাৰ অন্যতম আমন্ত্ৰিত অতিথি অঞ্চল বিশিষ্ট সমাজকৰ্মী সন্মানীয় শ্ৰীযুত ৰবীন ডেকা ডাঙৰীয়া তেখেতে আহি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমি আমাৰ সকলো মেম্বাৰ ৰবীন ডাঙৰীয়াক এটি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ। ইতিমধ্যে যথেষ্ট আমন্ত্ৰিত ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছে। আমি সময়ৰ অভাৱৰ বাবে আমি সন্তান সময়ৰ কাৰণে এই সম্বৰ্ধনা অনুষ্ঠানটো স্থগিত ৰাখিব বিচাৰিছোঁ। যিহেতু খেল অনুষ্ঠিত কৰিবৰ কাৰণে দেৰি পলম হৈছে, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি এই সম্বৰ্ধনা অনুষ্ঠানটো আমি সন্তান সময়ৰ কাৰণে স্থগিত ৰাখিছোঁ। আমি Kode Durgupta Koichuk Mandian Mandira Rasa Sibak Parab সম্ভাৱনা কৰিবৰ কাৰণে আমি সকলো আমন্ত্ৰিত ব্যক্তিকে খেলপথাৰলৈ গৈ খেলখন সম্ভাৱনা পৰাজিতসকলে অংশগ্ৰহণ কৰাৰ বাবে Orang besok tet ke yang ai bo Mata mongkatang tayang jo Ya dah salam kangen loh. Nah, aku main dulu. Nah, Ayah. Oh, jadi salah. White color ng anak ko. Green din ng anak ko. Ay,